আল্লাহ আছে, আল্লাহ আছে, আল্লাহ আল্লাহ করো, আল্লাহ আল্লাহ করো, আল্লাহ আল্লাহ করো, আল্লাহ আছে, আল্লাহ ছাড়া কেউ নাই, আল্লাহর কাছে দোয়া করো, আল্লাহ আল্লাহ মাফ হয়। খুব মৰ্মাহত হৈছোঁ যে অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদিত এই অঞ্চল আপোনালোকে ইতিমধ্যে দেখিছে যে এই অঞ্চলটো এই গাঁওবিলাক বহুত পুৰণা গাঁও আৰু আমাৰ জন্ম হোৱাৰ আগৰ এই অঞ্চলবিলাকত মানুহ বসতি কৰিছে। ইতিমধ্যে দেখিছে বিভিন্নজনে বিভিন্ন টুলুঙীয়া মন্তব্য কৰিছে যে এইসকল বাহিৰৰ পৰা অহা মানুহ, আচলতে এইসকল ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে লালন পালন হৈছে, ইয়াৰে বায়ু পানী খাই ইয়াত ডাঙৰ দীঘল হৈছিলে। বহুতৰে পাট্টা মাটি আছে, চৰকাৰে আমন্ত্ৰণ দিছে, চৰকাৰে পাট্টাও দিছিলে। ইতিমধ্যে দেখিছে যে আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা ধৰণে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে পাপ কৰিলে কেঞ্চাৰ হয়, পাপ কৰিলে কেঞ্চাৰ হয়। তো যি অৱস্থা আপোনালোকে ইতিমধ্যে দেখিছে, এই অঞ্চলৰ যিটো পৰিস্থিতি, ইতিমধ্যে আপোনালোকে খবৰ পাইছে বা ময়ো আজি ইয়াত আহি খবৰ পালোঁ যে গৰ্ভৱতী মহিলা আজি ডেলিভাৰী অৱস্থাত তেওঁলোকে এতিয়া ঘৰ ভাঙিব না সেই ডেলিভাৰী মহিলাজনক লৈ হস্পিটাল যাব। আজি যিসকল মানুহ এনেকুৱা এটা পৰিস্থিতিৰ ভিতৰত পৰিছে যে যি ৰাজ্যৰ প্ৰধান তেওঁৰ প্ৰতি কিন্তু আমি এটা সকলোৱে আস্থা ৰাখোঁ। আমি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰা যিসকল প্ৰতিনিধি আমি বনাওঁ, তেওঁলোকে যেতিয়া শপত বাক্য পাঠ কৰে, সেই শপত বাক্যৰ সম্পূৰ্ণভাৱে ওলোটা কাম ইয়াত চলি আছে। আজি দুখ আৰু পৰিতাপৰ বিষয়, আজি ধুবুৰী জিলাৰ পৰা ফৰম এ যিটো নোটিছ তেওঁলোকে দিছে, তাতে কোনো ডেট উল্লেখ কৰা নাই আৰু কোনটো এক্টত সেই মাটিটো ল'ব সেই এক্টটো তাতে লিখা নাই। তো এটা অফিচিয়েল নোটিছত যদি ডেট এক্ট নাথাকে, আপোনালোকে কিন্তু বিচাৰ কৰিব আৰু অসমৰ ৰাইজে বিচাৰ কৰিব। আজি ৰাজনীতি আমি সকলোৱে কৰিম। ৰাজনীতিৰ যি আমাৰ মৌলিক অধিকাৰ আছে আমি সকলোৱে কৰিম, কিন্তু এনেকুৱা ৰাজনীতি কৰিব নালাগে যে কাৰো চকুৰ পানী পেলোৱাই, কাৰোবাক ঘৰ বাৰী নোহোৱা কৰি দি নিজৰ ৰাজনীতিৰ মুনাফা আদায় কৰিবৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীক বিভক্ত কৰিবৰ কাৰণে এনেকুৱা এটা অসমত পৰিৱেশ সৃষ্টি কৰিছে যে ব্ৰিটিছ কিন্তু ইণ্ডিয়াৰ পৰা ভাৰতৰ পৰা কিন্তু গৈছে, কিন্তু ব্ৰিটিছৰ যিবিলাক কাৰ্যকলাপ, তেওঁলোকৰ ব্ৰিটিছৰ যি নীতি আদৰ্শ, সেই আদৰ্শ কিন্তু আজিও বাস্তৱিত অসমত ৰূপায়িত কৰি আছে। গতিকে ধিক্কাৰ জনাইছোঁ এই চৰকাৰখনক। আপোনালোকে আইনগতভাৱে যি ধৰণৰ আপোনালোকে চৰকাৰী ভূমি অধিগ্ৰহণ কৰিব, আইনগতভাৱে কৰক। আজি যিসকল ব্যক্তি মাটিৰ পট্টা আছে, যিসকলক নোটিছ দিছে, সেইসকলেও কিন্তু আজি অজুৰ আপত্তিৰ কাৰণে যিটো নোটিছ দিয়া হৈছিলে, আমাৰ ধুবুৰী জিলাৰ DC মহোদয়ে কিন্তু সেই অজুৰ আপত্তিৰ ৰিপ্লাইও দিছে কিছুমান ব্যক্তিয়ে, যে এই অঞ্চলসমূহত আমাৰ একমাত্ৰ জীৱিকা আমি নিৰ্বাহ কৰিব পৰা অকণমান আমাৰ এই মাটি আমি দিবলৈ ইচ্ছুক নহওঁ। আমাৰ DC মহোদয়ক ইতিমধ্যে ৰিপ্লাই দিয়া হৈছে। গতিকে অসমত, ভাৰতবৰ্ষত আইন আছে, আমি আইনগতভাৱে যুঁজিব লাগিব। আৰু এই অঞ্চলৰ প্ৰতিজন শ্ৰদ্ধা ৰাইজক মই কৈছোঁ যে আপোনালোকে হতাশ নহ'ব, শান্তিপূৰ্ণভাৱে যি আমাৰ আইনী প্ৰচেছ আছে সেইখিনি আমি কৰিবলৈ যত্ন কৰিম। আৰু আমাৰ ধুবুৰী জিলা অন্তৰ্গত কংগ্ৰেছ কমিটিৰ আমি এটা স্বজাতি দলে আমি আজি ইয়াত উপস্থিত হৈছোঁ।
আহি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।